কুৱেশ্যন প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে কাক জনা যায়? এনচাৰ হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱক প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে জনা যায়। নেক্সট কুৱেশ্যন মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগয়নী কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? কুৱেশ্যনটো কৈছে মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? এনচাৰ হ'ব ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন মৰঙীখোৱা গোহাঁই ক'ৰ শাসনকৰ্তা আছিল? এনচাৰ হ'ব মৰঙীখোৱা গোহাঁই মৰঙীৰ শাসনকৰ্তা আছিল। নেক্সট কুৱেশ্যন কিমান চনত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল? এনচাৰ হ'ব 1874 1874 চনত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যন আহোমৰ শেষ ৰাজধানীখনৰ নাম কি আৰু কিমান চনত স্থানান্তৰ কৰা হৈছিল? কুৱেশ্যনটো কৈছে আহোমৰ শেষৰখন ৰাজধানীখনৰ নাম কি আৰু কিমান চনত স্থানান্তৰ কৰা হৈছিল? এনচাৰ হ'ব আহোমৰ শেষৰখন ৰাজধানী হ'ল যোৰহাট। 1794 চনত ৰজা গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যন কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব বিশ্বসিংহ। বিশ্বসিংহই 1515 চনত কোচ বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন কোচ মুদ্ৰাবোৰক কি নামেৰে জনা যায়? এনচাৰ হ'ব নাৰায়ণী। কোচ মুদ্ৰাবোৰক নাৰায়ণী মুদ্ৰা বুলি জনা যায়। নেক্সট কুৱেশ্যন জোঙাল বলহু ক'ৰ বীৰ আছিল বা কাৰ ৰজা আছিল? এনচাৰ হ'ব তিৱা। জোঙাল বলহু তিৱা বীৰ আছিল। নেক্সট কুৱেশ্যন আহোম মুদ্ৰা আকৃতিৰ নাম কি বা আহোম মুদ্ৰা কি আকৃতিৰ আছিল? এনচাৰ হ'ব অষ্টভুজীয়। আহোম মুদ্ৰাৰ আকৃতি অষ্টভুজীয় আছিল। নেক্সট কুৱেশ্যন পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব ব্ৰহ্মপালে। ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? এনচাৰ হ'ব ভৌম বংশ। ভৌম বংশ ৰজা নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন আহোমৰ প্ৰথম ৰাজধানীখনৰ নাম কি? এনচাৰ হ'ব চৰাইদেউ। 1253 চনত আহোম ৰজা চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যন মীৰ জুমুলাই কিমান চনত অসম আক্ৰমণ কৰিছিল? এনচাৰ হ'ব 1662 চনত মীৰ জুমুলাই অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন চুহুংমুঙে কোনটো পদৰ সৃষ্টি কৰিছিল? এনচাৰ হ'ব বৰপাত্ৰ গোহাঁই। নেক্সট কুৱেশ্যন অসমখনক কোনজন ৰজাই মুংডুংচুংখাম বুলি কৈছিল? এনচাৰ হ'ব চুকাফাই। চুকাফাই অসমক মুংডুংচুংখাম বুলি কৈছিল। নেক্সট কুৱেশ্যন আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ ক'ত আৰু কেতিয়া হৈছিল? এনচাৰ হ'ব 1615 চনত ভৰলী নামেৰে ঠাইত আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন বামুণী কোঁৱৰৰ আহোমৰ নাম কি আছিল? এনচাৰ হ'ব চুডাংফা। বামুণী কোঁৱৰৰ আহোম নাম আছিল চুডাংফা। নেক্সট কুৱেশ্যন ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব ৰজা গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? এনচাৰ হ'ব গৌৰীনাথ সিংহৰ দিনত। গৌৰীনাথ সিংহৰ দিনত 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? এনচাৰ হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন চি ইউ কি গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব হিউৱেন চাং। নেক্সট কুৱেশ্যন অসমৰ পুৰণি নাম কি? এনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন? এনচাৰ হ'ব নীতিপাল। নেক্সট কুৱেশ্যন বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? এনচাৰ হ'ব ৰূপসিং সুবাদে বদনচন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? এনচাৰ হ'ব 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন আহোমৰ শেষ স্বাধীন ৰজাজন কোন আছিল? এনচাৰ হ'ব চন্দ্ৰকান্ত সিংহ।
আহোমৰ শেষ স্বাধীন ৰজা আছিল চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰাত ভাগ লোৱা প্ৰথম অসমীয়াজন কোন? এনচাৰ হ'ব লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত ভাগ লোৱা প্ৰথমজন অসমীয়া। নেক্সট কুৱেশ্যন, 1930 চনৰ লণ্ডনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? এনচাৰ হ'ব চন্দ্ৰধৰ বৰুৱাই 1930 চনৰ লণ্ডনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, ৰঘুনাৰায়ণ কাৰ পুত্ৰ আছিল? এনচাৰ হ'ব চিলাৰায়। ৰঘুনাৰায়ণ চিলাৰায় পুত্ৰ আছিল। নেক্সট কুৱেশ্যন, কোনজন ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয়? এনচাৰ হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয়।